চৰাইৰ ডেকা প্ৰধানে এৰি থৈ যোৱা অংশৰ পৰা ভাগৱতৰ ষষ্ঠ স্কন্ধ, এই ষষ্ঠ স্কন্ধত অজামিলৰ মহাআখ্যান চলি আছে, নামৰ মহাতত্বৰ কথা চলি আছে। আৰু শংকৰদেৱ গুৰুজনে এই অসম মুলুকত এই নামৰ মহাৰস তত্ত্ব তেওঁ সুন্দৰভাৱে যেনেদৰে ভাগৱতৰ কীৰ্তনৰ জৰিয়তে সুন্দৰভাৱে প্ৰদান কৰি আছে, এই সমস্তখিনি আগধৰি এতিয়া 40 চনত স্বয়ং সেই শংকৰদেৱ গুৰুজনাই নিজৰ বংশৰ পৰিচয় দিবলৈ গৈ এইটো তত্ত্ব জগতক দিবলৈ গৈ আছে। যে আজি মই ভাগৱত ৰচনা কৰিলোঁ, ভাগৱতৰ মহাতত্ত্ব, নামৰ মহাধৰ্মৰ কথা, ভগৱন্তৰ সমস্ত তত্ত্বৰ কথা যে মই প্ৰচাৰ কৰিছোঁ, এয়া মই নিজৰ সীমিত শক্তিৰে মই কৰিব পৰা নাই। ইয়াৰ কাৰণত বংশৰ এটা মৰ্যাদা তেওঁৰ জীৱনত লাগি আহিছে। তেওঁ উপৰি পুৰুষসকলৰ মহাগুণ তেওঁ আজি নিজ মুখে বৰ্ণনা কৰিছে। যিটো বংশত তেওঁ জন্ম হৈছে, সেই বংশটোত কিবা নহয় কিবা এক মহা শক্তি লুকাই আছে, যি শক্তি এতিয়া শংকৰদেৱে নিজেই পূৰ্বপুৰুষৰ পৰা তেওঁ আয়ত্ত কৰিছে। সেই শক্তিৰ পৰিচয় দি তেওঁ কৈছে যে যি ঠাইত মোৰ জন্ম, কেম্বুৱালী নামৰ এখন গাঁও, বটদ্ৰৱা নামেৰে এক পৰিচয় পাইছিল। লোহিতৰ অতি অনুকূল বায়ুৱে সকলো সময়তে প্ৰভাৱিত কৰি আছিল। আৰু সেই গাঁৱৰ গ্ৰামেশ্বৰ ৰূপত বা গাঁৱৰ যিজন মুখীয়া কায়স্থ কুলৰ মহা একজন পদ্মফুল, সেই পুৰুষজনৰ নাম হৈছে ৰাজধৰ। সেই ৰাজধৰ পুত্ৰৰ নাম হৈছে সূৰ্যবৰ। সেই সূৰ্যবৰ তেওঁ মহাদাতা, তেওঁৰ যশ আৰু কীৰ্তিয়ে সমস্ত জগতত প্ৰসিদ্ধ হৈ আছে। আৰু সকলো সময়তে তেওঁ দেৱতাক আৰু ব্ৰাহ্মণক সদায় নিষ্ঠভাৱে তেওঁ সদায় পূজা আৰাধনা কৰিছিল। যাৰ যশ আৰু কীৰ্তি এই সমস্তবিলাক বিলাই আছিল কোনে? তেওঁৰে কনিষ্ঠ ভাই জয়ন্ত আৰু মাধৱ। এই দুজনে তেওঁৰ যশ কীৰ্তি সমস্ত জগতত বিলাইছিল। আৰু সেই সূৰ্যবৰৰ পুত্ৰৰ নামে হৈছে কুসুম, কুসুম্বৰ বুলি আমাক পৰিচয় দিছে। আৰু সেইজনৰ তত্ত্বটো এনেকৈ দিছে যে তাৰে পুত্ৰ অনুপান প্ৰকৃত কুসুমৰ নাম মহন্তৰো অতি অগ্ৰগামী। সেই কুসুম্বৰ মহামহন্তসকলৰ ভিতৰত অগ্ৰগতি হৈছে, সকলোৰে আগত। তেওঁ পুণ্যৰ মহা যিটো পাৰ, সেই পাৰ যেন ভৌমিক বা পৃথিৱীতে পাবলৈ নাই, এনেকুৱা যশ কীৰ্তিয়ে কুসুম্বৰৰ গুণ গৰিমা বিয়পি গৈছে। আৰু তাৰেই সন্তান হৈছে শংকৰদেৱ। নিজে কৈছে তাহানৰ সংগতি আদি অজ্ঞ মহামহমতী শংকৰে ৰচনা প্ৰবন্ধে কথাৰ আশাৰে চাই নিবন্ধিত ঠায়ে ঠায়ে নানাবিধ হৰ্ষ দিবচন্দে। আজি এই মহাভাগৱত ৰচনা কৰাৰ শক্তিটো তেওঁ পূৰ্বপুৰুষৰ পৰা পাইছিল যদিও নিজৰ পৰিচয় তেওঁ নিজে কৈছে যে মই অতি অজ্ঞ আৰু মহামূঢ়মতী। অৰ্থাৎ পূৰ্বপুৰুষসকলে যিমানখিনি যি কৰিলে তাৰ তুলনাত মোৰ কোনো শক্তি আৰু সামৰ্থ্য নাই। কিন্তু তথাপিও মই ভাগৱতৰ পদ ৰচনা কৰিবৰ কাৰণে মন মেলিলোঁ। আৰু এই মন মেলাৰ কাৰণে হৰ্ষ দীৰ্ঘ নানা চন্দত এই ৰচনা কৰিবলৈ যাওঁতে মোৰ হয়তো অনেক দুখাদুখ হৈছে। কাৰণ মই যে ঐক্য, সেই ঐক্যৰ কাৰণত
মোৰ এই দুখাটো হ'ব পাৰে। সেইকাৰণে কৈছে যে কৰ জোৰে বুদ্ধ লোক বলো খনিও কম কৰ মহন্তৰ সমাজে ভূষণ। যদি এই মহাভাগৱত টীকাকৰণ কৰোঁতে কিবা কাৰণত যদি মোৰ ভুল হৈছে তেতিয়াহ'লে এই মহামহন্তসকল কৰ জোৰে মই নিবেদন কৰিছোঁ, মোক ক্ষমা কৰক। কাৰণ মহন্ত বোলে সমাজে ভূষণ, যাৰ অন্তৰ মহৎ সেইজনে কেতিয়াও আনৰ দুখাদোষ বিচাৰ নকৰে। আনৰ দুখাদোষ দেখি সেই দুখবিলাক তেওঁ ক্ষমা কৰে আৰু তেওঁৰ দুখবিলাক ক্ষমা কৰাই নহয়, সেই দুখবিলাক পৰিশোধনৰ কাৰণে হিত উপদেশ তেওঁলোকে প্ৰদান কৰে। সেইকাৰণে আজি সেইসকলৰ ওচৰত এই নিবেদনটো কৰিছে, যদিহে মই সঁচাকৈ যদি কিবা ক'ৰবাত ভুল কৰিছোঁ তেতিয়াহ'লে আপোনালোকক মই কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, মোক ক্ষমা কৰিব। যিটোজনে অজিঘাসী হঠাতে নিম্নত আহি তাকো কিছু বুলিলে নপাৰে, আৰু যিসকলে কোনো বাদ বিচাৰ নকৰাকৈ চিন্তা বিবেচনা নকৰাকৈ হঠাতে যদি মোক যদি ভুল ধৰে তেতিয়াহ'লে তেওঁলোকৰ কথা মই আৰু কি ক'ম। এৰৈ নিজ পুণ্য ছয় কৰৈ মূল পাপ ক্ষয় দেখা কিন্তু কেনে উপকাৰী। এতিয়া তেওঁ দুটা দৃষ্টিৰে সমস্ত জগতক তেওঁ দৰ্শন কৰিছিল। এটা জ্ঞানী ৰূপত মহামহন্তসকলক সাধু সমাজে ভূষণ বুলি তেওঁলোকৰ চৰণত কৰিছে, আৰু যিসকলে কোনো বাদ বিচাৰ নকৰাকৈ তেওঁক মহা নিন্দা কৰিছে সেইসকলকো কৈছে যে সেইসকলে মোক নিন্দা কৰি মোক পৰম উপকাৰ কৰিছে। কেনেকৈ উপকাৰ কৰিছে? যে কোনোবাই যদি মোক সঁচাকৈ নিন্দা কৰে, নিন্দা কৰাৰ ফলত মোৰ কি হয়, মোৰ জানিতে অজানিতে হোৱা পাপ ক্ষয় হৈ যায়। অৰ্থাৎ মই ইমান দিনে মই যিমানবিলাক পাপ অৰ্জন কৰিলোঁ, যিমানবিলাক অপৰাধ কৰিলোঁ, কোনোবাই যদি মোৰ নিন্দা বাক্য বৈ কৰিছে তেতিয়াহ'লে মোৰ পাপ ক্ষয় হৈ গৈছে। আৰু মই নিজকে সচেতন হ'ব বিচাৰিছোঁ, সুবিধাটো পাইছোঁ, মোৰ ভুলটো মই নিজে বিচাৰিবৰ কাৰণে মই সুযোগ পাইছোঁ। কাৰ কাৰণত? নিন্দুকসকলৰ কাৰণত। কিন্তু তেওঁলোকৰ কি হয়, সেইটো তেওঁলোকৰ ব্যৱস্থা। কিন্তু মোৰ লাভ হৈছে যে তেওঁলোকে মোৰ মহা অপৰাধবিলাক পাপবিলাক খণ্ডন কৰিছে। তাকে কৈছে প্ৰভু ভগৱানে কি লীলা এই সংসাৰত, যে জানিতে অজানিতে এইখন সংসাৰলৈ আহি কেৱল সকলোৰে পৰা মই কেৱল শুভ ফল লাভ কৰিছোঁ। নিন্দুকজনৰ পৰাও মই উপকৃত হৈছোঁ, মহন্তজনৰ পৰাও মই উপকৃত হৈছোঁ। সেইকাৰণে এইখন সংসাৰক জীৱসকলৰ তৰণৰ কাৰণে উপযুক্ত ব্যৱস্থা বুলি ভগৱানে দি দিছে। সংসাৰ শব্দটোৰ আধ্যাত্মিক তত্ত্বটো যদি অৰ্থটো বিচাৰিবলৈ চাওকচোন বাৰু। যিখন সংসাৰত মায়া আছে, মায়াই মোহিত কৰি সকলোকে অজ্ঞান কৰি পেলাই, জনা কথাবিলাককো নজনা হৈ যায়। সেইখন সংসাৰৰ অৰ্থটো হৈছে কি? সং মানে লগ, সাৰ মানে আচল, যিটো প্ৰকৃত। এইখন সংসাৰলৈ জীৱসকলক এইকাৰণে পঠিয়ায়, এইখন জগতত যিমানবিলাক জীৱ আছে জীৱবিলাকক তুমি সংগ কৰা আৰু আত্মদৰ্শনেৰে সৈতে এই জীৱবিলাকৰ পৰা তুমি জ্ঞান দৰ্শন তুমি লৈ লোৱা, তাৰপিছতে তুমি সংসাৰৰ পৰা দূৰি যাব পাৰা। গতিকে এইখন সংসাৰ সেইকাৰণে ভগৱন্তৰ সৃষ্টিত আটাইতকৈ শুদ্ধ বুলি তেওঁ বিবেচনা কৰিছে। এইখন সংসাৰলৈ যিমানবিলাক জীৱ আহিছে কিহৰ কাৰণে আহিছে? আপুনি বা মই কেতিয়াবা চিন্তা কৰিছিলোঁ, মই এইখন সংসাৰলৈকে কিয় আহিলোঁ, ভগৱানে আমাক কিয় পঠিয়াইছে? ঠিক তেনেকৈ অন্যান্য জীৱবিলাকো এইখন সংসাৰলৈকে কিয় আহিব লগা হ'ল বিভিন্ন ৰূপত? কেতিয়াবা আমি চিন্তা কৰিছোঁনে বাৰু? নাই কৰা। চিন্তা কৰিব লাগিব। ভগৱন্তে এইখন সংসাৰত যিমানবিলাক জীৱক পঠিয়াইছে পূৰ্ব অনেক জন্মত যি কৰ্ম সাধন কৰিব নোৱাৰিলে
এইখন সংসাৰক বুজিব নোৱাৰিলে, এইখন সংসাৰৰ পৰা আচল যিটো শক্তি জ্ঞান দৰ্শন লাভ কৰিব নোৱাৰিলে, তেওঁলোকক পুনৰ এটা সুযোগ দি এইখন সংসাৰলৈকে পঠিয়াই দিছে। বাকী জীৱবিলাকো ঠিক তেনেদৰে কিবা পুণ্য ফলত যদি তোমাৰ মনুষ্যৰ দৰ্শন হয়, তেতিয়াহ'লে তৰি যোৱাৰ এটা ৰাস্তা সেই জীৱকলে পায়। মনুষ্যৰ সেৱা যদি সেই জীৱকলে যদি পায়, তেতিয়াহ'লে তৰি যোৱাৰ এটা ৰাস্তা পাই যায়। আৰু অমূল্য মনুষ্য তনু লাভ কৰাৰ পিছত আমি যদি তৰণৰ ৰূপটোকে যদি বুজিবৰ কাৰণে যদি প্ৰযত্ন নকৰোঁ, তেতিয়াহ'লে আমি বাৰে বাৰে সংসাৰলৈকে আহি থাকিব লাগিব। এইকাৰণে আহি থাকিব লাগিব, যিমান দিনলৈকে আমাৰ আত্মাই শান্তি নাপাব, আত্মাই মুক্তি নাপাব, আত্মাই আত্মদৰ্শন নাপাব, নিজক নিজে বুজিবৰ কাৰণে শক্তি সামৰ্থ্য লাভ কৰিব নোৱাৰিব, চৰগ নৰক ভুগি ভুগি হ'লেও জীৱসকল আহিয়ে থাকিব লাগিব। এইকাৰণে প্ৰভু ভগৱন্তে এইখন সংসাৰক ঈশ্বৰক বুজিব পৰা, নিজক বুজিব পৰা যিমানখিনি ৰূপ ৰস গোন্ধ স্পৰ্শ প্ৰদান কৰিছে, সেইখিনি আমি নৰমুখে পাব লাগিব। গতিকে এই তত্ত্বটোকে এতিয়া শংকৰদেৱ গুৰুজনায়ো সুন্দৰভাৱে আমাৰ জগতত প্ৰদান কৰি কৈছে যে ভাগৱত টীকাকৰণ কৰিবলৈ যাওঁতে হোৱা অজানিত দুখ ত্ৰুটি কোনোবাই দেখি যদি মোক নিন্দা কৰিছে, নিন্দাৰ ফলত মোৰ মহা উপকাৰ হৈছে। সাধু সন্ত মহন্তসকলে যদি মোক ক্ষমা কৰি দিছে, তেতিয়াহ'লে মোৰ মহা উপকাৰ হৈছে। তেতিয়াহ'লে ঈশ্বৰৰ কৰ্মত আমি এটাই বুজিব লাগিব, তুমি দুখ কৰা, শুদ্ধ কৰা, ভুল কৰা, কোনো ইয়াত দোষাদোষ নাই। কেৱল জানি বুজি আমি কোনো ভুল কৰিব নালাগিব। অজ্ঞানতাবশতঃ ভুল হৈ যায়, তাত ক্ষমাৰ ব্যৱস্থাটো আছে, জ্ঞান লাভৰ ব্যৱস্থাটো আছে। কিন্তু জানি শুনি যদি আমি ভুল কৰি গৈ থাকোঁ, কোনো দিন আমি সেই ভুলৰ পৰা আমি কেতিয়াও উত্তৰণ লাভ কৰিব নোৱাৰোঁ। এই শংকৰদেৱ গুৰুজনাই নিজৰ বিনয়ী স্বভাৱৰ যিটো স্বৰূপ আজি জগতক প্ৰদান কৰিছে। আহকচোন বাৰু ইয়াৰ পিছত জগতৰ কাৰণে, সমাজৰ কাৰণে তেওঁ কি মহৎ উপদেশ প্ৰদান কৰিবলৈ গৈ আছে। কৃষ্ণ জয় কৃষ্ণ। জয় জয় শংকৰ সৰ্বগুণকৰ, যাকে নাহিকে तुम्हारी शरण रेणु बारे को আজি বহুত দিনৰ বিৰতিৰ পিছত এই আসনখনত উপবিষ্ট হৈছোঁ। ইয়াতে ভুল হ'ব পাৰে, আপোনালোকৰ হিয়ৰ ধূলি মূৰত লৈ আজি ইয়াতে বহিছোঁ, ভুললৈ ক্ষমা কৰিব। জয় কৃষ্ণ। তাকো লিখে মিলে মিলো দিলে মুঠ কৰে আছে আৰু কোনো কৃতজ্ঞ কথা পৰি হৰি
যিসকলে মহা নিন্দা কৰিছে সেইসকলক মই ক্ষমা কৰিব লাগিব। কি কাৰণে? তেওঁলোকৰ নিন্দাৰ কাৰণতে যদি মোৰ দুখাদোষবিলাক পাপবোধবিলাক যদি নাইকিয়া হৈ যায়, তেতিয়াহ'লে তেওঁলোকৰ এই নিন্দা আচৰণবিলাকৰ জৰিয়তে যিটো কৰ্ম কৰিছে, যিটো দুখ বা অপৰাধ লগাবলৈ গৈ আছে, মই তাক নিশ্চয় ক্ষমা কৰিব লাগিব। গতিকে তেওঁ কৈছে, যদি মই তেওঁলোকক ক্ষমা নকৰোঁ তেতিয়াহ'লে মোৰ সমান কৃতজ্ঞ পুৰুষ এইখন জগতত নাই। কৃতজ্ঞতাৰ উপকাৰৰ যদি আমি তাক স্বীকাৰ নকৰোঁ, সেইজনকে কৈছে কৃতজ্ঞ। কৃতজ্ঞতাৰ ৰূপটো যি বুজি নাপায়, উপকাৰীৰ উপকাৰ যিজনে বুজিব নোৱাৰে, সেইজনকে কৈছে কৃতজ্ঞ। গতিকে সেইকাৰণে চাওক, মানৱীয় কি এক মহাগুণ ধৰ্ম আজি শংকৰদেৱ গুৰুজনাই তেওঁৰ এই বিনয় বাক্যত উপদেশত প্ৰকাশিত কৰিছে যে জগতখনক কিমান উপকাৰী বুলি জীৱই ভাবিব লাগে। আজি এই দৰ্শনটো তেওঁ দিছে। যিখন সংসাৰলৈকে আমি আহিলোঁ, কিহৰ কাৰণে আহিলোঁ? আমি আমাক উদ্ধাৰ কৰিবৰ কাৰণে এইখন সংসাৰলৈ আহিলোঁ। অথচ মই অহাৰ আগতে গীচ গীচাই আছে জীৱকুল। সেই জীৱকুলৰ সংসাৰখনত মই প্ৰৱেশ কৰিলোঁ কিহৰ আশাত? যে তোমালোকক সংগ কৰিলেই, তোমালোকক যদি মই চিনিব পাৰিলেই মই যদি উদ্ধাৰ পাওঁ, সংসাৰৰ পৰা যদি মই মুক্তি পাওঁ, আগলৈকে আৰু কোনো দিন মই আৰু জন্ম যেন ল'ব লগা নহয়, তাৰ সুযোগটো যদি মই তোমালোকৰ পৰা পাওঁ, তেতিয়াহ'লে এইসকল কিমান উপকাৰী। আৰু এইখন সংসাৰটোতো আমাৰ নহয়, ভগৱন্তে কাহানি বাই ৰচনা কৰি থৈছে। কাহানি বাই প্ৰভু ভগৱন্তই সমস্ত শক্তি ৰূপ ৰস প্ৰদান কৰি সুন্দৰ কৰি মহীয়ান কৰি থৈ দিছে। এইখন সংসাৰক জীৱকুলক প্ৰভু ভগৱন্তে লৈ আহিছে এটাই কাৰণ, যে পূৰ্ব জন্মত যিখিনি তেওঁ সাধন কৰিব নোৱাৰিলে সেইখিনি যে এইটো জন্মতে সাধন কৰক। কিন্তু এই সুযোগ আমি জীৱকুলে ল'ব নোৱাৰোঁ। সেইকাৰণে আজি কৈছে যে সেই মোৰ অপকাৰীজনক মই নিশ্চয় বা নিন্দুকজনক মই নিশ্চয় ক্ষমা কৰিব লাগিব। গতিকে তাৰ কাৰণতে এই তত্ত্বটো বুজিবৰ কাৰণে সকলোকে কৈছে আৰু মহা উপদেশক দিছে যে সেইকাৰণে আমি সমস্ত কথা পৰিহাৰ কৰি কেৱল ভগৱন্তক মহাহৰি বুলি যাক কোৱা হৈছে, সেই মহাহৰিক আমি হৃদয়ত আমি সদায় চিন্তা কৰাৰ প্ৰয়োজন। সেইজন কৃষ্ণ, সেইজন মহাহৰি, যাৰ কথা, যাৰ নামৰ তত্ত্বই সমস্ত জগত উদ্ধাৰ কৰিব পাৰে। কৃষ্ণ কথা বিনে আৰু নাহিকে শাস্ত্ৰৰ সাৰ, চাৰিবেৰে কৈ মাত্ৰ এক চিতে যিটো নৰে শ্ৰৱণ কীৰ্তন কৰে, সেই মহামুকুতিৰ পাত্ৰ। যি কৃষ্ণই অদৃশ্য পৰম শক্তিৰে জগত সৃষ্টি কৰিছে, অদৃশ্য পৰম শক্তিৰে সমস্ত জগত তেওঁ পৰিচালনা কৰি আছে, ৰক্ষা কৰি আছে। সেইজন কৃষ্ণৰ নাম আমি গুণ জপ কীৰ্তন আমি নিশ্চয় কৰিব লাগিব, ল'ব লাগিব। তেতিয়াহে আমি এইখন সংসাৰৰ পৰা মুক্তি পাম। গতিকে এই মহাতত্ত্বটো দিছে, চাওক, নিৰাকাৰজনে নিৰাকাৰভাৱে কৰ্ম কৰি আছে। আমাৰ দেহত সেইজনেও নিৰাকাৰ শক্তিৰে আমাক পৰিচালনা কৰি আছে। আমি কাৰ শক্তিৰে বলীয়ান হৈ আছোঁ? কাৰ শক্তিক লৈ আমি মহা অহংকাৰ কৰি আছোঁ? সেই পৰম প্ৰভু ভগৱন্তে জীৱাত্মা আৰু পৰমাত্মা নামৰ দুটা শক্তি যদি দেহৰ ভিতৰত ধাৰণ কৰি নাথাকিলেহেঁতেন, ২৪টা তত্ত্বই ৰচনা কৰা সংসাৰখনত সেই তত্ত্বসমূহৰ জৰিয়তে ইন্দ্ৰিয় প্ৰবৃত্তিবিলাকৰ যদি চৈতন্যতা স্বৰূপ এটা যদি নাথাকিলেহেঁতেন, তেতিয়াহ'লে এই জড় দেহটোৱে কিবা কৰিব পৰা শক্তি ক্ষমতা আছেনে বাৰু? আমি এতিয়া নিজে জানিছোঁ, বুজিছোঁ, কৰিছোঁ, বিবেক বিচাৰ বিবেচনা আছে বুলি ভাবিছোঁ, কিন্তু সেই সমস্তকো নিয়ন্ত্ৰণ কৰিছে কোনে? এই অদৃশ্য পৰম ব্ৰহ্ম শক্তিটোৱে দেহৰ ভিতৰত থাকি
তেওঁ নিয়ন্ত্ৰণ কৰি আছে। চিত চেতনা জ্ঞান বুদ্ধি কোনে প্ৰদান কৰি আছে? সেইজনে কৰি আছে। কিবা কাৰণত সেইজনে যদি নকৰে আমি সমস্ত কথা পাহৰি যাম, জনা কথাখিনিও আমাৰ নজনা হৈ যায়। তেতিয়াহ'লে সেইজনক আমিতো স্বীকাৰ কৰাটো উচিত। আৰু সেইজনৰ নাম তত্ত্বই আজি জগতক উদ্ধাৰ কৰিছে। এই কথাখিনি এইকাৰণে কোৱা হৈছে, অজামিলে যে মহাপাপ কৰিও মহা অপৰাধ কৰিও তেওঁ কোনোদিন অপৰাধ ভোগা নাছিল। এইটো এটা ডাঙৰ ৰহস্য। তেওঁ যি কৰি আছে সেইটোৱে তেওঁৰ ধৰ্ম বুলি তেওঁ ভাবিছে, সেইটোকে তেওঁ কৰিছে। কিন্তু সৰ্বশেষত সেই মহাপাপীজনৰ মুখতো জীৱনৰ অন্তিমত নাৰায়ণ নামটো ওলাই গ'ল। সেই নাৰায়ণ নামৰ তত্ত্বত কি আছে? যিটো তত্ত্বই জানিতে বা অজানিতে অজামিলক মহামুক্তি প্ৰদান কৰি আছে। তেওঁ চিন্তা কৰি আছিল ইয়াৰ আগতে যে মই যিমানবিলাক কৰ্ম কৰিছোঁ, এই সমস্ত কৰ্মৰ যিটো বিচাৰ তেওঁৰ নিজৰ অন্তৰ্দৃষ্টিত হৈ আছে, তাতো তেওঁ নিজেই নিজৰ ওচৰত দোষী। মই ইমানবিলাক মহাপাপ কৰাৰ পিছত জমদূতে মোক নিবলৈ অহাটো নিতান্ত প্ৰয়োজন, কিন্তু যিহেতু মোৰ এইখন সংসাৰ এৰি যাব পৰা শক্তি বা সামৰ্থ্য বা মোৰ ইচ্ছা নাই, সেইকাৰণে মই যমৰ ওচৰলৈকে যোৱাটো কেতিয়াও কামনা নকৰোঁ। কাৰণ মই জানো যমৰ ওচৰলৈ গ'লে মোৰ কি হ'ব। এইখন সংসাৰতে মই যিমান নিকাৰ ভঞ্জিছোঁ, সেই যমদূতে যেতিয়া মোক স্পৰ্শ কৰিব, হাতে ভৰিয়ে যেতিয়া বান্ধি ল'ব, তেতিয়া আৰু কিমান নিকাৰ ভঞ্জিব লাগিব। গতিকে জানি বুজি নিকাৰৰ পৰা আমি পলাবৰ কাৰণে সদায় সাৰিবৰ কাৰণে যত্ন কৰোঁ। কিন্তু সেই সময়ত তেওঁ নাৰায়ণ নামটো নিজৰ পুত্ৰৰ মুখখন তেওঁ চিন্তা কৰি নাৰায়ণ নামটো লৈছে। হয়তো দুটা কাৰণত ল'ব পাৰে। হে বাছা নাৰায়ণ, জীৱনৰ অন্তিমখনত মই তোমাক এবাৰ চাব বিচাৰোঁ। দ্বিতীয়টো হয়তো ভাৱনা হ'ব পাৰে, হে বাছা নাৰায়ণ, যদি পাৰা তুমি যমৰ পৰা মোক উদ্ধাৰ কৰা। কিন্তু তেওঁ পাৰমাৰ্থিকভাৱে আধ্যাত্মিকভাৱে ঈশ্বৰক তেওঁ চিনিব পৰা নাছিল। ঈশ্বৰৰ নামো যে নাৰায়ণ সেই মুহূৰ্তত তেওঁৰ জ্ঞান দৃষ্টিত অহা নাছিল। কিন্তু নামৰ কি মহাশক্তি! তুমি যেনেদৰে তুমি নামটো নোলোৱা কিয়, নামে নিশ্চয় ক্ৰিয়া কৰিব। যাৰ ফলত তেওঁ নিজে চিন্তা কৰিছে যে ক'ৰ পৰা আহিল সেই চাৰিজনে আহি যমদূতক মাৰি কিলাই খেদি পঠিয়ালে। আৰু সেই যমদূতে তেওঁলোকৰ পৰা বহুত কিবা কিবি ভাল কথা শুনিলে। সেইখিনি কথা তেওঁ শুনি চিন্তা কৰিছিল যে মোৰ কি মহা সৌভাগ্য, এই চাৰিজনক যে মই লগ পালোঁ, এই চাৰিজনেনো মোক আহি কিয় বচালে? মই নাৰায়ণ নামটোহে লৈছিলোঁ, মোৰ পুত্ৰৰ নাম লৈছিলোঁ, মইতো ঈশ্বৰৰ নাম লোৱা নাছিলোঁ। আজি অজ্ঞান অন্ধকাৰে দুখ কৰি থকা যুৱকসকলক এই নামৰ তত্ত্বটো ক'বলৈ গৈ শংকৰদেৱ গুৰুজনায়ো আজি এই তত্ত্বটোকে কৰিছে যে এইখন সংসাৰত কৃষ্ণৰ নামৰ বাহিৰে শ্ৰেষ্ঠ নাম এই জগতত নাই। কৃষ্ণৰ কৰ্মৰ বাহিৰে শ্ৰেষ্ঠ কৰ্ম এই জগতত নাই। কিন্তু আমি এইখন সংসাৰত যি কৰ্মই নকৰোঁ কিয়, এয়া কৃষ্ণৰ কৰ্ম বুলি আমি বিবেচনা নকৰোঁ। এয়া মই নিজে কৰা বিষয় কৰ্ম বুলি মই সদায় অনুভৱ কৰিবলৈ যাওঁতেই আমাৰ দুখটো লাগে। গতিকে এইকাৰণে আমি নিজৰ মন বুদ্ধি বিবেকক শুদ্ধ ৰূপত আমি ধাৰণ কৰি যিকোনো কৰ্ম কৰিবলৈ যাওঁতে যদি কিবা দুখাদুখ হয়, ভগৱন্তে কিন্তু সেই দুখাদুখৰ পৰা আমাক ৰেহাই দিয়ে। আহক এই নামৰ তত্ত্ব এতিয়া শংকৰদেৱ গুৰুজনাই সমস্তজনৰ উদ্দেশ্যে প্ৰকাশ কৰি গৈ আছে। কৃষ্ণ
এষাৰ মহা উপদেশ দিছে শংকৰদেৱ গুৰুজনাই যে মাধৱৰ নাম যশ যিটো তাতে পালৈ ৰস সি মহা উত্তম মহন্ত মহাতীৰ্থ স্নান দান যতেক পৰম জ্ঞান কোটি ভাগো তাক নৈ সম। মাধৱৰ বা ভগৱন্তৰ গুণ নাম যশ কীৰ্তন কৰি আমি যিটো মহা ৰত্ন পাওঁ বা মহা শক্তি পাওঁ বা মহা আমি ফল পাওঁ, সেই ফলটো ইমান মহত্ব আছে যে আমি মহা তীৰ্থস্থান ভ্ৰমণ কৰি পবিত্ৰ নদীত গংগাত যদি আমি স্নান কৰোঁ, মহাদান কৰোঁ আৰু নানা ধৰণৰ শাস্ত্ৰ পঢ়ি গুৰুৰ পৰা জ্ঞান লৈ পৰম জ্ঞানী হ'বৰ কাৰণে যিমানখিনি আমাৰ শক্তি সামৰ্থ্য আছে বা লাভ কৰোঁ, সেই সমস্তবিলাক গোটাই পিটাই ল'লেও মাধৱৰ গুণ যশ কীৰ্তন কৰাৰ সমান মহাপুণ্যৰ ফল বোলে আমি লাভ কৰিব নোৱাৰোঁ। কোটি ভাগৰ এভাগো বোলে নহয়, ইমানেই নামৰ মহত্তত্ব লুকাই আছে, যাক মাধৱ বুলি কোৱা হৈছে। মাধৱ 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 শব্দটো কি বুজাইছে? মা মানে প্ৰকৃতি, ধৱ মানে ধৰোতা, যিজনে প্ৰকৃতিক ধাৰণ কৰি আছে সেইজনে কোৱা হৈছে মাধৱ। গোটেই সংসাৰখনক ধাৰণ কৰি থকা শক্তিটোক কোৱা হৈছে মাধৱ। সেই সংসাৰ আমি দুটা ৰূপত পাব পাৰোঁ, এটা হৈছে বিশ্ব ব্ৰহ্মাণ্ড, সেইখন এখন বৃহৎ সংসাৰ, সেইখনকো পৰম ভগৱন্তে নিজৰ পাৰমাৰ্থিক শক্তিটোৱে ধাৰণ কৰি আছে। আমি এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ কথা যদি কওঁ, দেহ ব্ৰহ্মাণ্ডৰ কথা, এই দেহ ব্ৰহ্মাণ্ডটো বিশ্ব ব্ৰহ্মাণ্ডত যিমানবিলাক তত্ত্ব আছে এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডটো সিমানবিলাক তত্ত্বই আছে। কিন্তু এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডক কোনে ধাৰণ কৰি আছে? যিজনে ধাৰণ কৰি আছে সেইজনে হৈছে মাধৱ। দেহটো হৈছে প্ৰকৃতি দেহ, প্ৰকৃতি দেহত আশ্ৰয় কৰা সমস্ত তত্ত্বও প্ৰকৃতি হৈ গৈছে। আৰু এই প্ৰকৃতিৰ দেহটোক যিজনে ধৰি ৰাখি আছে সেইজনকে কোৱা হৈছে মাধৱ। এতিয়া আমি চাওঁ যে আমাৰ দেহত 24টা মহাতত্ত্ব আছে, সন্মুখত দেখি আছোঁ 10 ইন্দ্ৰিয়, চকু, কাণ, নাক, মুখ, হস্ত, পদ, গুহ, লিংগ, এই মহা সুন্দৰ অৱয়ৱৰ এই দেহটো আমি ভাবি আছোঁ যে আমি ধৰি আছোঁ, কিন্তু প্ৰকৃততে এই নেদেখা পৰম শক্তিটো যাৰ দেহত আছে সেইজনেহে এইটো অহংকাৰ কৰিব পাৰে যে মই নিজৰ বল শক্তিৰে এই কৰ্ম কৰিছোঁ। কিন্তু সেই আত্মশক্তিটো যদি দেহৰ পৰা কোনেও ক'ব নোৱাৰাকৈ ওলাই যায়, তেতিয়াহ'লে থিয় হৈ থকা মানুহটো হঠাতে কি হৈ যাব? মাটিত ঢলি পৰিব। ৰোগশয্যাত পৰি থকা বা শুই থকা মানুহজনে, সেই লোকজনে হঠাতে যদি সেইজন পৰম প্ৰভু ভগৱন্তৰ সেই পৰমাত্মা ৰূপী বায়ুটো, প্ৰাণবায়ুৰ ৰূপত তেওঁ যদি দেহটো ত্যাগ কৰি গুচি যায়, লগে লগে দেহটো পুনৰ ভূমিত পৰি যাব, হাত ভৰি লৰচৰ কৰিব নোৱাৰিব, জঠৰ হৈ পৰিব, জ্ঞান চেতনা তেওঁৰ নাইকিয়া হৈ যাব। তেতিয়াহ'লে সেইজনকহে আমি প্ৰকৃততে ধাৰক বুলি ক'ব লাগিব। এইটো দেহৰ ভিতৰত আমি সেই আত্মা পৰমাত্মাক ধৰি ৰখা নাই, আত্মা পৰমাত্মাইহে, জীৱাত্মা পৰমাত্মাইহে আমাৰ দেহটোক ধাৰণ কৰি আছে। গতিকে সেইজন নহ'লে যে আমি একো কৰ্ম কৰিব নোৱাৰোঁ, এই জ্ঞান দৃষ্টিটো আমাক দিবলৈ কৈ আছে। আৰু এই জ্ঞানটো আমি লৈ তেওঁৰ গুণ যশ কীৰ্তি এই সমস্তবিলাক সাধু সংগত পাইছোঁ, ভাগৱতত পাইছোঁ। গতিকে তেওঁ লীলা অৱতাৰত যিমানবিলাক ঐশ্বৰিক কৰ্ম সাধন কৰি গৈছে সেইখিনি যদি আমি শ্ৰৱণ কৰোঁ, কীৰ্তন কৰোঁ, তাৰ মাজেৰে যিটো আমি মহা আনন্দৰ ৰস পাওঁ, সেইখিনি আমাক কি কৰিব পাৰে? সংসাৰৰ পৰা বোলে আমাক মুক্ত কৰি দিব পাৰে।
সংসাৰৰ পৰা বোলে আমাক উদ্ধাৰ কৰি দিব পাৰে। গতিকে সেই নামটো আমি নিশ্চয় উচ্চাৰিব লাগিব। হৰি হৰি উচ্চাৰণতে যাৰ নয়নৰ হন্তে জৰৈ নীৰ শৰীৰ পুলক ভৈলা সংসাৰৰ পাৰ মৰিবে লাগিলে তাৰ জীৱন্ততে পাইলে ক কৃষ্ণক। সেইজন কৃষ্ণ তেওঁৰ নামটো লোৱাৰ লগে লগেই যদি আমি তেওঁৰ গুণ লীলাৰ মহাতত্ত্বই আমি যদি নিজৰ জ্ঞান দৃষ্টিক যদি আমি এক মহাস্বৰূপত যদি আমি দৰ্শন কৰিব পাৰোঁ, নামটো উচ্চাৰণ কৰাৰ লগে লগে তেওঁৰ নামত আমাৰ সৰ্ব শৰীৰ শিহৰিত হৈ যায়। আৰু তাৰ লগে লগে সেই কৃষ্ণইনো আমাক কিয় ইমান দয়া কৰি আছে, কিয় ইমান কৃপা কৰি আছে, আমি ইমান বেয়া বেয়া কৰ্ম কৰি থকাৰ পিছতো আমাক এৰি তেওঁ কিয় এৰি থৈ গুচি যোৱা নাই, আমাৰ পৰা তেওঁ কি আশা কৰি আছে, ইত্যাদি ইত্যাদি ভাৱনাবিলাকে আমাক ৰোমাঞ্চিত কৰিলে আনন্দৰ চকুলো আমাৰ বৈ আহিব। আৰু তেতিয়াই এতিয়া শংকৰদেৱ গুৰুজনে কৈছে, তেতিয়াই বুজিব পৰা যাব যে তোমাৰ মুক্তি ব্যৱস্থাটো সম্ভৱ হৈ গ'ল। তুমি জীৱনটোতে মুক্তি পাই গ'লা। তুমি মৃত্যুৰ পিছতহে যে মুক্তি পাবা এনেকুৱা নহয়, জীৱনটোতে মুক্তি পোৱাৰ ব্যৱস্থা ভক্তসকলে লাভ কৰিব পাৰে। যি মুহূৰ্ততে কৃষ্ণই ভক্তক দৰ্শন দিয়ে, যি ৰূপতে নহওক, তেওঁ আধ্যাত্মিক ৰূপতেই হওক, পাৰমাৰ্থিক ৰূপতেই হওক বা স্বপ্নবেশী ৰূপতেই হওক, যদি তেওঁ সৎ সাধু সন্ত গুৰু ৰূপত যদি তেওঁক দৰ্শন দিয়ে, জানিব লাগিব তেওঁৰ মুক্তি সম্ভৱ হৈ গ'ল, জীৱনটোতে তেওঁ মুক্তি পাই গ'ল। এই তত্ত্বটো কাক দিছিল, কাক বুজাই কৈছিল? দেৱভূতি মাতৃ কপিল মহাপ্ৰভুৱে কৈছিল যে এটা সময়ত তুমি নিজৰ বিষয়ে চিন্তা কৰি পাৰ বিচাৰি পোৱা নাছিলা, যে মই যেতিয়া এৰি থৈ যাম এইখন সংসাৰত তুমি অকলশৰীয়া হ'বা। এগৰাকী নাৰীয়ে কেনেকৈ এই দুৰ্গম সংসাৰত সুখেৰে জীয়াই থাকিব পাৰে তুমি ভাবিব নোৱাৰি, তুমি শিহৰিত হৈছিলে। কিন্তু তাৰপিছত এতিয়া তুমি প্ৰশ্ন কৰিলা, যিখিনি কথা মই ক'লোঁ, যে এই সংসাৰৰ জীৱবিলাক এতিয়া অন্ধকাৰ ঘুমটিত তেওঁলোকে লালকাল হৈ আছে। তেওঁলোকে বুজিব পৰা নাই কি কৰিব লাগিব, কি কৰিব নালাগিব। এই সংসাৰৰ জীৱবিলাকে কেনেকৈ মুক্তি পাব, তুমি অকণমান কোৱা। এই বুলি জানিবৰ কাৰণে বিচাৰিছিল। তাৰ উত্তৰতেই তেতিয়াই স্বয়ং প্ৰভু ভগৱন্তক কপিলে মাতৃ কৈছিল, হে মাতৃ, মই এতিয়া বুজি পাই গ'লোঁ। তোমাৰ অন্তৰখনত এনেকুৱা এক নিৰ্মল ভাৱনা, পবিত্ৰ ভাৱনাই ঠাই ল'লে। তুমি নিজৰ কথা পাহৰি এতিয়া জগতৰ জীৱবিলাকৰ তুমি এতিয়া মুক্তিৰ ব্যৱস্থাটোৰ কাৰণে চিন্তা কৰিছা। গতিকে এইকাৰণে মই তোমাক ক'লোঁ, তুমি জীৱনটোতে এই মুহূৰ্ততেই তুমি মুক্তি পাই গ'লা। ইয়াৰ পিছত বাকীখিনি যিখিনি প্ৰয়োজন জ্ঞান দৰ্শন সেইখিনি বা মই তোমাক দিম, কিন্তু তাৰ আগতে তোমাৰ মুক্তিৰ ৰাস্তাটো সম্ভৱ হৈ গ'ল। তাকে কয় যে জীৱনটোতে মুক্তি। তুমি জীৱনৰ অন্তিম মুহূৰ্তত তুমি নিশ্চয় সমস্ত কৰ্মৰ পিছত তুমি সেই মুক্তিৰ দৰ্শনটো তুমি পাবা। আগতীয়াকৈ তেওঁ এই ৰূপটো দিছে। তদ্ৰূপ আমাৰ ভকতসকলৰ এই ব্যৱস্থাটো সম্ভৱ হ'ব যদিহে শুদ্ধ মনেৰে চিন্তেৰে তেওঁ যদি ঈশ্বৰ গুণনাম কীৰ্তন কৰি জগতৰ কল্যাণৰ কথা যদি চিন্তা কৰে, তেতিয়াহ'লে নিশ্চয় মুক্তি পাব পাৰে। এয়াই হৈছে প্ৰভু ভগৱন্তৰ নামৰ তত্ত্ব। বাৰু যি কি নহওক সমস্ত, আহক ইয়াৰ পিছত পদচন্দত যম আৰু যমদূতৰ মাজত নামৰ মহাতত্ত্বক লৈ কথোপকথন চলি আছে। যমে কৈ আছে, যমদূতে বুজিব পৰা নাই, আৰু সেই যমদূতে এতিয়া প্ৰশ্ন কৰিবলৈ বিচাৰিছে পুনৰবাৰ, বা নিজৰ শংকাখিনি ব্যক্ত কৰিবৰ কাৰণে বিচাৰিছে। আমি পদৰ চন্দত আমি বিচাৰিবলৈ যত্ন কৰোঁ। কৃষ্ণ